নমস্কাৰ বন্ধু ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে এডিৰি 2026ৰ অল ছাবজেক্টৰ টপিক কমপ্লিট গাইড আপোনালোকে ইয়াত পাই যাব 2 লাখ চাকৰি যি আহিবলৈ আছে তাৰ এটা আপোনাৰ চাকৰি কেনেকৈ নিজৰ নামত ৰাখিব পাৰিব আৰু যিখিনি আপোনালোকৰ টপিক পঢ়িলে সেই চাকৰিটো আপোনালোকে নিজৰ নামত ৰাখিব পাৰিব সো সেই সকলোখিনি লেটেষ্ট টপিক আপোনালোকৰ এই ভিডিঅ' যোগে ডিছকাছ কৰা হ'ব সো আপোনালোকে সকলোখিনি জানিব পাৰিব আৰু এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে এটা ডাঙৰ ছাৰপ্ৰাইজ আছে যিটো ছাৰপ্ৰাইজ আপোনালোকে ভিডিঅ'টোৰ মাজ ভাগত পাব নহলে ভিডিঅ'টো শেষৰ ভাগে পাব সো সকলোখিনি কথা মই জনাই দিম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব সো ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যদি আপোনালোকে এডিৰি 3.0 লগতে আপকামিং 2 লাখ চাকৰি ক্ষেত্ৰত প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেন্তে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে সো কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়া শুনাসমূহ এতিয়াৰ পৰাই কৰক যাতে আপোনালোকে এটা চাকৰি নিজৰ নামত ৰাখিব পাৰে তাৰ কাৰণে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকক সুবিধা হোৱাকৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে আৰু অফাৰটো লিমিটেড টাইমৰ অফাৰ হয় যিহেতু সো অতি সোনকালে শেষ হ'ব যিহেতু লিমিটেড টাইমৰ অফাৰ হয় পাৰিলে আপোনালোকে আজিয়ে বাই কৰি লওক আৰু এই যিটো কোৰ্চ হয় কোৰ্চটো আপোনালোকৰ সুবিধা আৰু এই যিটো কোৰ্চটো আপোনালোকে যে বাই কৰিলৈ পঢ়ে বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব সো এতিয়ালৈ কেনেকৈ বাই কৰিব পাৰিব বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ আপোনালোকে স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব সো এতিয়া মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ এই কোৰ্চটোত আপোনালোকে কি লাভ কৰিব পাৰিব বা কোৰ্চটো কি হয় আৰু যিটো কোৰ্চ 2026-27 বৰ্ষৰ যিটো নতুন চিলেবাছ বা নতুন যিখিনি টপিক নতুন যিটো এক্সাম পেটাৰ্ণ তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে সো মই আপোনালোক ডিটেইলছত জনাই দিছোঁ এডিৰি 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেষ্ট কোৰ্চ 2026 এণ্ড 2027 এডিৰি 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত ইয়াত আপোনালোকে বিশেষকৈ লাভ কৰিব পাৰিব 10,000 প্লাছ কুৱেশ্যন উইথ এনচাৰ 10,000 প্লাছ প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইচিছ মানে আপোনালোকে এক্সাম পেপাৰখনত যিখিনি টপিকৰ কুৱেশ্যন এনচাৰ দেখিবলৈ পাব সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ ইয়াত লাভ কৰিব পাৰিব সো এতিয়ালৈ কি ছাবজেক্ট পাব পোনপ্ৰথমে আহিলোঁ ছ'চিয়েল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰী পলিটি ইকনমি জিঅ'গ্ৰাফী আছাম ৰিলেটেড আপোনালোকে ইণ্ডিয়া ৰিলেটেড ৱৰ্ল্ড ৰিলেটেড সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব তাৰপিছত আহিলোঁ যিটো আপোনালোকৰ জি কে ক্ষেত্ৰত আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ ইনক্লুডিং আছে আছাম ৰিলেটেড স্পেচিফিক আপোনালোকে এটা গোটেইখিনি সকলো পাব তাৰপিছত আহিলোঁ মেথছ হওক ৰিজনিং হওক ইংলিছ গ্ৰামাৰ হওক সো সকলোখিনি ইয়াত আপোনালোকৰ কভাৰ হৈ আছে সো সোনকালে গৈ বাই কৰিলে পঢ়া শুনাসমূহ কৰক যাতে আপোনালোকে চিলেকশ্যনসমূহ নিজৰ হাতত ৰাখিব পাৰে আৰু লগতে আপোনালোকে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰো পাই যাব লগতে PYQ পাব উইথ এনচাৰ শ্বীটৰ সৈতে সো সকলোখিনি ইয়াতে আছে আপোনালোকে নিশ্চয় দেখিব পাৰিছে মক টেষ্টৰ পৰা আদি কৰি PYQৰ পৰা আদি কৰি যদি আপোনালোকক চিলেকশ্যন লাগে আপকামিং 2 লাখ চাকৰিৰ ভিতৰত যদি আপোনালোকে এটা চাকৰি নিজৰ নামত ৰাখিব বিচাৰিছে তেন্তে এতিয়াই কোৰ্চটো বাই কৰক যদি আপোনালোকে ভাবিছে নটিফিকেশ্যনখন আহিলক তাৰ পৰা পঢ়ি আমি চিলেকশ্যন লাভ কৰিম তেতিয়া আপোনালোকে কেতিয়াও চিলেকশ্যন লাভ কৰিব নোৱাৰে কিয়নো আপোনালোকে নটিফিকেশ্যন অহাৰ পাছত একেবাৰে সময় নাপাব কিন্তু বৰ্তমান কম্পিটিশ্যন লেভেল সেইটো কম্পিটিশ্যন লেভেল হৈ থকা নাই বহুত আগবাঢ়ি গ'ল কম্পিটিশ্যন লেভেল সো এতিয়াৰ পৰাই সময় আপোনালোকে অপব্যয় নকৰক এতিয়াৰ পৰাই ভালদৰে পঢ়া শুনা আৰম্ভ কৰক সো এতিয়ালৈ মেইন ভিডিঅ'লৈ মই আপোনালোকক কৈছিলোঁ যে A to Z সম্পূৰ্ণ চিলেবাছখনৰ টপিকখিনি মই জনাই দিম 2 লাখ চাকৰিৰ ক্ষেত্ৰত কেনেকৈ কি ৰিভিজন বা কেনেকৈ কি পঢ়িব লাগিব সো মই টপিকখিনি জনাব বিচাৰিছোঁ জেনেৰেল নলেজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰী ফ্ৰীডম মুভমেণ্ট পঢ়িব লাগিব আছাম হিষ্ট্ৰী পঢ়িব লাগিব ইণ্ডিয়ান কনষ্টিটিউশ্যন পঢ়িব লাগিব ইম্পৰ্টেণ্ট ডেটছ পঢ়িব লাগিব যিখিনি অ'নাৰ্ছ আছে সেইখিনি বিষয়ে চাব লাগিব স্পৰ্টৰ বিষয়ে পঢ়িব লাগিব স্পৰ্টৰ যিখিনি এৱাৰ্ড পায় কোনে কি পায় বা কোনটো খেলৰ লগত কোন জড়িত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বুকছ আৰু অথৰৰ ওপৰত বহুখিনি কুৱেশ্যন আপোনালোকে দেখিবলৈ পাব নেশ্যনেল পাৰ্কৰ ওপৰতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় কিয়নো নেশ্যনেল পাৰ্কৰ ওপৰত বহুতখিনি সাল সলনি কৰিছে যিখিনি আমাৰ কোৰ্চটোত ইনক্লুডিং আছে
তাৰপিছত হ'লো ৰিজনিং এণ্ড মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত আপোনালোকে এনালজি কোডিং ডিকোডিং ব্লাড ৰিলেশ্যন চিৰিজ ডাইৰেকশ্যন এণ্ড চেঞ্জ পাজুল ৰেংকিং এলফাবেট টেষ্ট আপোনালোকৰ যিটো ভিডিঅ' ডায়েগ্ৰাম যিখিনি থাকে সেই সকলোখিনি আপোনালোকে ইয়াত পাই যাব আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোত সকলোখিনি ভাঙি পাতি দেখুওৱা হৈছে চ' যে বাই কৰি লৈ পঢ়ে সেইখিনি তাত সকলোখিনি এভেইলেবল পাই যাব তাৰপিছত আপোনালোকৰ মেথমেটিক্সৰ ক্ষেত্ৰত জনাই দিছোঁ মেথমেটিক্সৰ ক্ষেত্ৰত নাম্বাৰ ছিষ্টেম চিম্প্লিফিকেশ্যন পাৰ্চেণ্টেজ প্ৰফিট এণ্ড লছ ৰেচিঅ' এণ্ড প্ৰপ'ৰ্শ্যন টাইম এণ্ড ৱৰ্ক টাইম এণ্ড ডিষ্টেঞ্চ চিম্পল ইণ্টাৰেষ্ট কম্পাউণ্ড ইণ্টাৰেষ্ট মেনচুৰেশ্যন এইখিনি আপোনালোকে টপিক ইয়াত পঢ়িব লাগিব আৰু লগতে কেনেদৰে পঢ়িব লাগে সেইখিনি আপোনালোকে বেক ছাইডত ইফালে দেখিব হৈছে প্ৰিপেৰেশ্যন ফ'কাছৰ ক্ষেত্ৰত কোনখিনি আপোনালোকে ফ'কাছ কৰিব লাগিব চ' সকলোখিনি দেখিব পাৰিছে আৰু যিখিনি মেথমেটিক্সৰ ক্ষেত্ৰত যিখিনি ছাবজেক্ট বা যিখিনি টপিকৰ কথা ক'লোঁ সেই টপিকখিনি বিষয়ে চাগে নিশ্চয় আপোনালোকে জানে কিন্তু তাৰ কিছুমান শ্বৰ্টকাট ট্ৰিক থাকে সেই যিখিনি শ্বৰ্টকাট ট্ৰিক হয় সহজে কেনেকৈ আপোনালোকে এটা গণিতৰ মেথমেটিক্সক কৰিব পাৰিব তাৰ সকলোখিনি আমাৰ যি কোৰ্চ হয় কোৰ্চটোত ইনক্লুডিং আছে যদি আপোনালোকে কোৰ্চটো বাই কৰে সেইখিনিও আপোনালোকে পাই যাব শ্বৰ্টকাট ট্ৰিকৰ পৰা আদি কৰি গোটেইখিনি তাৰপিছত ইংলিছ লেংগুৱেজৰ ক্ষেত্ৰত গ্ৰামাৰ চাব লাগিব তাৰপিছত আপোনালোকে টেন্স চাব লাগিব ভইচ চেঞ্জ চাব লাগিব নাৰেশ্যন চাব লাগিব চিননিম এণ্টনিম ভকেবুলাৰী তাৰপিছত আপোনালোকে ৰিডিং কম্প্ৰিহেনশ্যনৰ ওপৰত চাব লাগিব চ' তাৰপিছত কম্পিউটাৰ নলেজটো বিশেষকৈ গ্ৰেড 3 লেভেলৰ যিখিনি ভেকেঞ্চি থাকে সেইখিনিৰ কাৰণে হয় বাকীখিনি ক্ষেত্ৰত কম্পিউটাৰ নলেজ নালাগে গ্ৰেড 4ৰ ক্ষেত্ৰত কম্পিউটাৰ নলেজটো ইম্পৰ্টেণ্ট নহয় চ' যিসকলে গ্ৰেড 4 দিম বুলি হৈছে তেওঁলোকে এই কম্পিউটাৰ নলেজৰ ওপৰত মই যিখিনি কৈছোঁ সেইখিনি নোট কৰিব বাকীখিনি নোট কৰিব নালাগে চ' তাৰ ক্ষেত্ৰত চাব লাগিব বেছিক কম্পিউটাৰ MS ৱৰ্ড MS এক্সেল ইণ্টাৰনেট ইমেইল কম্পিউটাৰ হাৰ্ডৱেৰ ছফ্টৱেৰ চাইবাৰ ছিকিউৰিটি এইখিনিৰ ওপৰত আপোনালোকে চাব লাগিব তাৰপৰা হাই স্ক'ৰিং প্ৰিপেৰেশ্যন টিপছ আপোনালোকে কি ক'ব ডেইলি ৰিভিজন কৰিব লাগিব প্ৰেক্টিছ মক টেষ্ট কৰিব লাগিব কাৰেণ্ট এফেয়াৰ্ছ ফ'কাছ অন উইক এৰিয়া প্ৰিভিয়াছ ইয়েৰ পেপাৰ মই এতিয়া যিখিনি কথা ক'লোঁ সেই সকলোখিনি প্ৰিভিয়াছ ইয়েৰৰ পৰা মক টেষ্টৰ পৰা কাৰেণ্ট এফেয়াৰ্ছৰ পৰা সকলোখিনি আমাৰ যিটো কোৰ্চ তাত ইনক্লুডিং আছে চ' কোনটোৰ ক্ষেত্ৰত কিমান এক্সামত কিমান মাৰ্ক আহিব সেইখিনি কথা আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে চ' আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয় যিহেতু আপকামিং 2 লাখ চাকৰি আহিবলৈ গৈ আছে চ' 2 লাখ চাকৰি এটা চাকৰি নিজৰ নামৰ ৰাখিবলৈ হ'লে মই এতিয়া যিখিনি আপোনালোকক টপিক ক'লোঁ যিখিনি মই আপোনালোকক চিলেবাছ ক'লোঁ কমপ্লিট চিলেবাছ কমপ্লিট টপিক আপোনালোকক জনাই দিছোঁ সেই টপিকখিনি ৱাইজত আপোনালোকে পঢ়া শুনা আৰম্ভ কৰি দিয়ক আৰু যদি সেই টপিকখিনি ৱাইজত শ্বৰ্টকাটৰ পৰা আদি কৰি কোনখিনি কেনেকৈ আগবাঢ়িব লাগিব সেইখিনি যদি আপোনালোকে নাজানে প্ৰপাৰ যদি আপোনালোকে এটা প্লেন লাগে বা আপোনালোকে গোটেইখিনি বেছিকৰ পৰা যে আৰম্ভ কৰিব বিচাৰিছে বেছিক টু এডভান্স বা আপোনালোকে এডভান্সৰ পৰা যদি আৰম্ভ কৰিব বিচাৰে তেন্তে আমাৰ যিটো কোৰ্চ হয় কোৰ্চটো বাই কৰিলেও তাত আপোনালোকে বেছিকৰ পৰা এডভান্সলৈকে শিকোৱা হৈছে